আপোনালোকৰ কি কচুৰ অৱদান আছে? কচুৰ ডালৰ অৱদান আছে। হিমন্ত বিশ্ব শৰ্মা বামুণ, তোমার একটা বামুণ নাই হে। কচু একটা বামুণ নাই, একটা বামুণের কোনো অবদান নাই ভারতের স্বাধীনতা আন্দোলনত। মুসলমানের অবদান আছে। আমি গোলাম নেকি? ই যি কব তাৰ কথা মানি লওক। হিমন্ত বিশ্ব শৰ্মাৰ নিজে অসমীয়া নহয়। এতিয়া আপোনালোকে যি টি কওক, অসমীয়া আমি শুদ্ধ অসমীয়া, আমি শুদ্ধ অসমীয়া। চান্দাতুলা মাষ্টাৰ আছিল তো এই হিমন্ত বিশ্ব শৰ্মা বলাটো অসমৰ বৰ্তমান বোজাহে। আপনি এই যে বিশৃংখল চলিহা আৰু হীৰাদিত্য নামৰ যিটো বাংলাদেশী, এই দুজন আপনার এজেন্ট, এই দুজনক দি ইমান বেয়া বেয়া কথাবিলাক কৈ থাকে মুছলমানৰ বিৰুদ্ধে। বহুত হল মুছলমানৰ বিৰুদ্ধে আপোনালোকে বহুত হল। কি বিশৃংখল চলিহাই ডাইৰেক্ট কৈছে মিয়াসকল আমাৰ টাৰ্গেট কৰি নম এটা লগাব নোৱাৰোহে। এতিয়াও সাৱধান হওক, এই উগ্ৰ জাতীয়তাবাদী হিন্দুত্ববাদীসকলৰ ঘৰত কাম কৰিব নালাগে, কাপোৰ ধুই দিব নালাগে, থাল বাচন ধুই দিব নালাগে, ঘৰ মুচি দিব নালাগে, শাক চব্জি দিব নালাগে। সিহঁতে চিধা হৈ যাব। সিহঁতৰ এই হিমন্তৰ বৌ ঘৰ মুচি দিব লাগিব। আপোনালোকৰ সাৱধান কৰি দিছো, উগ্ৰ জাতীয়তাবাদী হিন্দুত্ববাদী সকলক আজিও সাৱধান কৰি দিছো। মিয়াখিনি আচল অসমীয়া। নমস্কাৰ, মই সাজিদা। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক লৈ ৰাজনৈতিক মহলত যি তৰ্ক বিতৰ্কৰ পৰিলক্ষিত হোৱা দেখা গৈছে, তাৰে ভিতৰত বিশেষকৈ চৰ্চাত আহিছে অসমীয়া কোন। তো আজি আমি এই সন্দৰ্ভত কথা পাতিম প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ লগত। মিয়া ডাঙৰীয়া, আপোনাৰ মতে অসমীয়া কোন? চাওক, এতিয়া কোনটো কওঁ, কথা এটা ক'লে চব খালি মানে মুছলমানটো তাতে আৰু মিয়া মুছলমান, মিয়াই হওক ভাটিয়াই হওক যিয়ে হওক, চৰুৱা মুছলমান, আমি কথা ক'লে খালি ভুলে পৰে। এতিয়া আমি যদি ক'ব যাওঁ অসম চুক্তিৰ ভিত্তিত ক'ব লাগিব। অসম চুক্তিয়ে এটা মানে হেৰি দিয়ে, কি কয়, এটা সূত্ৰ দিয়ে। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে এটা সূত্ৰ দিছে। এতিয়া আমাৰ মুখ্যমন্ত্ৰী আকৌ এখাপ ওপৰতে এটা বেলেগ সূত্ৰ দিছে। এতিয়া আমি মানিব লাগিব অসম চুক্তি আৰু এটা মানিব লাগিব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন। মুখ্যমন্ত্ৰী এতিয়া অসমতো যি চলিত মুখ্যমন্ত্ৰীৰ কথাই চলে, সুপ্ৰিম কোৰ্টৰ কথা নচলে, হাইকোৰ্টৰ কথা নচলে, ই যি কয় তাকেই চলে। ই আকৌ কৈ লৈছে 51 চনত যোনে জন্মগ্ৰহণ কৰিছে তেওঁ অসমীয়া। এতিয়া মই কাক অসমীয়া বুলি ক'ম? এতিয়া মুখ্যমন্ত্ৰী সেইটো সূত্ৰ যদি মানিব যাওঁ, মুখ্যমন্ত্ৰী নিজেইতো অসমীয়া নহয়। মুখ্যমন্ত্ৰীৰ জন্মটো 1951 চনত হোৱা নাই, মোৰো জন্ম 51 চনত হোৱা নাই। মোৰ 1960 চনত মোৰ জন্ম হৈছে, সেইটোতো মোৰ অসমীয়া নহয়। তো মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, আপুনি যিটো প্ৰশ্ন কৰিছে, প্ৰথমতে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি লম যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজে নিজক অসমীয়া নহয় বুলি কৈ লওক। আপুনি নিজে কিন্তু অসমীয়া নহয়, আপোনাৰ সূত্ৰ দেই, এইটো বেলেগৰ সূত্ৰ নহয়। আপনি বাৰে বাৰে এটা এটাকে উল্টা উল্টা কথা কৈ, উল্টা পাল্টা কথা কৈ অসমত বিতৰ্ক লগাই দিব। এইফালে আপোনাৰ কি কয় বিশৃংখল চলিহা, এইফালে শিল নাম দিয়ে এটা দিত্য নে কি, আদিত্য নে দিত্য নে কি, এইটো সেইটো বাংলাদেশৰ পৰা আহি সেই কুকুৰটা কি উল্টা পাল্টা কথাবিলাক কৈ থাকে। এই দুটা কুকুৰটো আপোনাৰ মানে হেৰি মানে ই আছে, এই দুটা কুকুৰক দি আপনি অসমত সাম্প্ৰদায়িক দাঙ্গা লগোৱাৰ চেষ্টা কৰি আছে। আপোনাৰ মতলব আমি বুজি পাইছো। আপুনি এতিয়া মুখ্যমন্ত্ৰী হৈ বহুত পইচা মালিক হৈ গ'ল। গোটেই অসমৰ মাটি বাৰী আপোনাৰ বৌ বেটাই কিনি লৈ যাই সৰ্বনাশ কৰিলে। এইবিলাক যেতিয়া সমালোচনাত আহে, আপনি তেতিয়াই এটা এটা বেলেগ বেলেগ সূত্ৰ উলিয়াই লয়। আপনার বোন নামত যেতিয়া সমালোচনা আহে, ল'ৰাৰ নামত যেতিয়া সমালোচনা আহে, তেতিয়া আপনি এইটা নতুন এটা সূত্ৰ আপনি উলিয়াই অসমত মানে ডাঙা এটা লগোৱাৰ চেষ্টা কৰে। আপনি এই যে বিশৃংখল চলিহা আৰু হীৰাদিত্য নামৰ যিটো বাংলাদেশী, এই দুজন আপনার এজেন্ট, এই দুজনক দি ইমান বেয়া বেয়া কথাবিলাক কৈ থাকে মুছলমানৰ বিৰুদ্ধে। বহুত হল মুছলমানৰ বিৰুদ্ধে আপোনালোকে বহুত হল। এতিয়া আপোনালোকে যি টি কওক, অসমীয়া আমি শুদ্ধ অসমীয়া, আমি শুদ্ধ অসমীয়া। এটা আপনি প্ৰশ্ন কৰিছে, আপনি বাকীখিনি ধৰি লওক আমি শুদ্ধ অসমীয়া। হিমন্ত বিশ্ব শৰ্মাহঁতে শুদ্ধ অসমীয়া নহয়, তেওঁ নিজে মুখে কৈছে। কি বাৰে বাৰে এটা এটা কথা মানে উল্টা পাল্টা কথা ক'বহে। আমি গোলাম নেকি? ই যি ক'ব তাৰ কথা মানি লওক।
এটা জোর দি কৈছো, প্ৰাক্তন বিধায়ক হিচাপে জোর দি কৈছো, হিমন্ত বিশ্ব শৰ্মা নিজে অসমীয়া নহয়, তেওঁৰ সূত্ৰ এইটো, আমি কোৱা নাই, এইটো আমাক দোষ দি লাভ নাই, মই আনপাৰ্লিয়ামেণ্টাৰীলি কৈছো, তুমি নিজে অসমীয়া নহয়, তোমাৰ যিটো সূত্ৰ 51 চন, হা ক'ব লাগিছিল, অসম চুক্তিয়ে যিটো কৈছে 51 চন বা 51 চনৰ আগত যোনে অসমত জন্ম লৈছে আৰু মাতৃভাষা যোনে অসমীয়া লিখছে তেওঁ অসমীয়া বা তেওঁ খিলঞ্জীয়া, এইটো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনেও কৈছে, অসম চুক্তিয়েও কৈছে। 51 চনৰ আগত যোনে জন্ম লৈছে বা অসমীয়া ভাষা যোনে লোকপিয়লত লিখিছে, আমাৰ মা দেউতা 14 পুৰুষে আমাৰ অসমীয়া ভাষা আমি লিখিছো, ঘৰত আমি কি কৈছো বেলেগ কথা। গতিকে তুমি হিমন্ত বিশ্ব শৰ্মাই এতিয়া নতুন এটা ফৰ্মুলা উলিয়াই দিলা, 51 চনত জন্ম, 51 চনত জন্ম, মোৰ দেউতা কি 51 চনত জন্ম হৈছে নেকি, মই কি 51 চনত জন্ম হৈছে নেকি, এটা কি কথা ক'ব আহিছে। গতিকে অসমীয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আৰু অসম চুক্তি মই আলি আকবৰ মিয়া ক'লে নহ'ব। 51 চনত বা 51 চনৰ আগত যোনে জন্মগ্ৰহণ কৰিছে আৰু যোনে ভাষাটো অসমীয়া লিখিছে তেওঁ অসমীয়া। যিখিনি মানুহক বাৰে বাৰে টাৰ্গেট কৰা বুলি কোৱা হৈ আছে, মিয়া মানে ভাটিয়া, চৰুৱা, চৰৰ মুছলমানখিনিক বাৰে বাৰে টাৰ্গেট কৰি কোৱা হৈছে, আমাৰ কি বিশৃংখল চলিহাই ডাইৰেক্ট কৈছে মিয়াসকল আমাৰ টাৰ্গেট কৰি নব এটা লৰাব নোৱাৰোহে, বহুত লৰাইছ। এতিয়া তুমি মাছটো আপাৰ আসামত তুমি মাছ যোগান দিয়া, এতিয়া মাছ যোগান দিলে বহুত পইচা ইনকাম কৰিব পাৰিবা, তোমালোকৰ মটিভ কি? অসমত আচলতে সাম্প্ৰদায়িক দাঙ্গা এটা লগাবলৈ তোমালোকে চেষ্টা চলাইছ। হিমন্ত বিশ্ব শৰ্মাই তোমাক দি শিলাদিত্য আৰু তেনেকুৱা 2-4টা গৰু আছে, এইবিলাক মানে পথাৰত চৰাই দিছে, মানে কাজিয়া লগাবলৈ। কাজিয়া লাগিলে সাম্প্ৰদায়িক দাঙ্গা যদি এটা লাগে 80-83 চনৰ নিচিনা, তেতিয়া তোমালোকে চান্দা তুলি, ব্যৱসায় বাণিজ্যতো তোমালোকৰ নাই, খেত খামাৰতো তোমালোকৰ নাই। হিমন্তৰ বৌবেদী যিবিলাক মাটি দখল কৰি আছে এইটো তাৰ বাপৰ মাটি নহয়, যেনেকে আমি যিখিনি মাটিত আবাদ কৰি খাওঁ, ফচল কৰি খাওঁ, আমাৰ বাপৰ মাটি, হিমন্ত বিশ্বৰ বাপৰ মাটি নাই, চৰকাৰী মাটি দখল কৰি খাই আছো। এতিয়া মানে নতুন ফৰ্মুলা আনছে কি হিন্দু মুছলমানৰ কাজিয়াটো যদি বেছিকে লগাব পাৰো, তেতিয়াহ'লে হয় কি চান্দা তুলি খাব পাৰিব। চান্দা তোলা মাষ্টাৰ আছিল তো এই হিমন্ত বিশ্ব শৰ্মা বোলাটো অসমৰ বৰ্তমান বোজাহে। অসমৰ অসমীয়া হিন্দু ভাইসকল, ভাল মনৰ অসমীয়া হিন্দু ভাইসকলক অনুৰোধ জনাইছো, কামো জনাইছো, নিবেদন জনাইছো, আপোনালোকে এই কথাটো ভালকে বুজি উঠক। হিমন্ত বিশ্ব শৰ্মা মানুহজন আচলতে কি, ই কিন্তু অসমৰ বোজা, অসমৰ হাতাম পৰুষীয়া ভাতৃত্ব ভাৱ ই ঠাণ্ডান কৰি পেলাব এই মানুহজনে। এতিয়া কিন্তু আমি যেনেকে জিন্দগী মিলি জুলি চলিছিলো, ভূপেন হাজৰিকা অমুক তমুক, শংকৰ আজান মিলি জুলি চলিছো, এইবিলাক নাথাকিব, সৰ্বনাশ হব। কিন্তু এতিয়াও কৈ থৈছো, মুছলমানক লৈ ইমান খেলা নকৰিব। উগ্ৰ অসমীয়া হিন্দুত্ববাদী চিন্তাধাৰাৰ বন্ধুসকল এতিয়াও জোৰে কৈছো, এতিয়াও সাৱধান হওক। আপোনালোকে 50 চন ব্যাক কৰি যাওক ভাৰতৰ স্বাধীনতা আন্দোলনত, আপোনালোকৰ কি কচুৰ অৱদান আছে হে, কচুৰ ডালৰ অৱদান আছে হে। হিমন্ত বিশ্ব শৰ্মা বামুণ, তোমার একটা বামুণ নাই হে, কচু একা বামুণ, একটা বামুণৰ কোনো অৱদান নাই ভাৰতৰ স্বাধীনতা আন্দোলনত। মুছলমানৰ অৱদান আছে, শিখসকলৰ অৱদান আছে, বঙালী হিন্দুৰ অৱদান আছে। তোমালোকৰ গুজৰাটী কচু এটাও নাই, তোমালোকৰ বামুণৰ এটাও নাই। তোমালোকে কি বাৰে বাৰে মুছলমান কৈ থাকা। এতিয়া যিয়ে নহওক অসমত এইবিলাক প্ৰব্লেম বেছি হৈছে। অসমৰ খাটি খোৱা, নামনি অসমৰ খাটি খোৱা দুখীয়া নদীভংগ মানুহখিনিক অনুৰোধ জনাম, আপোনালোকে দুখী, পেটৰ ভাতৰ অভাৱ, আপোনালোকক অনুৰোধ জনাম, বহুত কথাই কওঁ, মানে নামানে আপোনালোকৰ কথা, আপোনালোকৰ জাতৰ স্বাৰ্থত আপোনালোকক অনুৰোধ জনাও, আপোনালোকে কিবাকে চাওকচোন, এটা মাহ ত্যাগ স্বীকাৰ কৰিব পাৰে নেকি? এই উগ্ৰ জাতীয়তাবাদী হিন্দুত্ববাদীসকলৰ ঘৰত কাম কৰিব নালাগে, কাপোৰ ধুই দিব নালাগে, থাল বাচন ধুই দিব নালাগে, ঘৰ মুচি দিব নালাগে, শাক চব্জি দিব নালাগে, সিহঁতে তাই চিধা হৈ যাব। সিহঁতৰ এই হিমন্তৰ বৌ ঘৰ মুচি দিব লাগিব আপোনালোকৰ।
আপোনালোকৰ এই হিন্দুত্ববাদী সকলৰ ঘৰ হিমন্তৰ বৌ আৰু হিমন্ত মুচি দিব লাগিব। আপোনালোকৰ নামনি অসমৰ মিয়া মুছলমান, ভাটিয়া মুছলমান, চৰুৱা মুছলমানক অনুৰোধ জনাম, এটা মাহ অলপ ত্যাগ স্বীকাৰ কৰি হিন্দুত্ববাদী চিন্তাধাৰাৰ মানুহসকলৰ ঘৰত আপোনালোকে কাম কৰিব নালাগে, কাপোৰ ধুই দিব নালাগে, থাল বাচন ধুই দিব নালাগে। সিহঁতৰ ঘৰত চয়ৰা পৰিব, সিহঁতক চাফা কৰা মানুহ নাথাকিব। তেতিয়া মোৰ বিশ্বাস অসমীয়া হিন্দু মানুহে আপাৰ আসামত অলৰেডি হৈছে, একাংশ মানুহে অলৰেডি বিশৃংখল চলিয়া হিমন্ত বিশ্বৰ বিৰুদ্ধে আৱাজ দিছে, ইয়াতো দিব, ধুবুৰী, গোলাঘাট, যোৰহাটতো দিব। যেতিয়া থাল ধোৱা মানুহ নাপাব, কাপোৰ ধোৱা মানুহ নাপাব, ঘৰ চাফা কৰা মানুহ নাপাব, যেতিয়া ক'ব হিমন্ত ভাই তুমিতো একেবাৰে স্বৰ্গ ৰাজ্য পাইছ, তুমি ৰজা, তুমি আমাৰ ঘৰখিনি চাফা কৰি দিয়া। গতিকে অসমৰ নামনি অসমৰ মুছলমানসকলক মই অনুৰোধ জনাম যে আপোনালোকে চাওকচোন, এটা মাহ অলপ ত্যাগ স্বীকাৰ কৰি এওঁলোকক ঠিক কৰাৰ এটা বুদ্ধি কৰা যায় নেকি। আপোনাৰ মূল প্ৰশ্নটো হৈছে অসমীয়া কোন, শুদ্ধ অসমীয়া আমি। মই কেইবাবাৰো কৈছো, আজিও কওঁ, ইউনিভাৰ্চিটিত যাওক, হিমন্ত বিশ্বৰ যদি বাপেকৰ দম থাকে, এই বিশৃংখল চলি আহি সিহঁতৰ যদি বাপৰ দম থাকে, ইউনিভাৰ্চিটিত যাই অসমীয়া ছাবজেক্টত মোৰ লগত পৰীক্ষাত বহক, কোনে ফাৰ্ষ্ট ডিভিজন পায়। ফাৰ্ষ্ট ডিভিজন মই পাম। ইউনিভাৰ্চিটিত আজিলৈকে যিমান অসমীয়াত যিমান লেটাৰ নাম্বাৰ ফাৰ্ষ্ট ডিভিজন যিমান পাইছে চব মিয়াৰ ল'ৰা। আৰু মিয়াক তোমালোকে বাংলাদেশী বিদেশী কৈ থাকো, মিয়াখিনি আচল অসমীয়া। বড়োখিনি বড়ো লিখিছে, ৰাভাখিনি ৰাভা লিখিছে, হাজংখিনি হাজং লিখিছে, কাৰ্বিখিনি কাৰ্বি লিখিছে। এতিয়া অসমীয়া আছো কোন কৈছো, এই মিয়াখিনি আৰু আহোমখিনি। মই আজিও কওঁ, সাৱধান কৰি দিছো উগ্ৰ জাতীয়তাবাদী হিন্দুত্ববাদী সকলক, আজিও সাৱধান কৰি দিছো। 26 চনত হিমন্তৰতো চৰকাৰ যাবই, লিখি ৰাখক। বিজেপিৰ মেম্বাৰশ্বিপ ড্ৰাইভত কি হৈছে, তলৰ ভাত খুচৰি চাই লওক। আপাৰ অসমত হিন্দু জাগাত ছেটিছফেক্টৰী মেম্বাৰশ্বিপ ড্ৰাইভ হোৱা নাই, লোৱাৰ আসামতো নহয়। গতিকে 26 চনত যেতিয়া লোকপিয়লত যেতিয়া এই মানুহখিনি উল্টা পাল্টা কিবা এটা লিখিব, তেতিয়া অসমীয়া ভাষাটো যাব ক'ত? বড়োখিনি নাই, ৰাভাখিনি নাই, হাজংখিনি নাই, কাৰ্বিখিনি নাই, বৰাকবেলি নাই, আছই আহোমখিনি আৰু মিয়াখিনি যদি উল্টাকে লিখে। এতিয়া অনুৰোধ কৰিছো, মিয়াখিনিৰ খং কৰি নলবা। খঙে নকৰে কি, আকালে নাখায় কি। আকৌ কৈছো, খঙে নকৰে কি, আকালে নাখায় কি। খঙত উল্টা পাল্টা হৈ যাব পাৰে। হিমন্ত বিশ্ব শৰ্মা ভাই, অসমীয়া ক'বলৈ মানুহ নাপাবা, এই মিয়াখিনি যদি অসমীয়া কোৱা বন্ধ কৰে। ধন্যবাদ।